নলবাৰী বাৰগোপাল আঞ্চলিক ঘোষানাম দলৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস। নলবাৰী জিলাৰ দিহজাৰী মালিতলা চুবুৰীৰ 2022 চনত প্ৰতিষ্ঠাপক সভাপতি গজেন দাস আৰু সম্পাদক অজিত মেধিৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা লাভ কৰা বাৰগোপাল আঞ্চলিক ঘোষানাম দলৰ দ্বিতীয় প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰে। প্ৰতিষ্ঠা দিৱসভাগী ৰাতিপুৱা নাম প্ৰসংগৰে আনুষ্ঠানিকভাৱে আৰম্ভ কৰে পূব নলবাৰী মিলন আঞ্চলিক শাখাৰ সভাপতি মহেশ্বৰ বৰ্মনে। বাৰগোপাল আঞ্চলিক ঘোষানাম দলৰ পতাকা উত্তোলন কৰে প্ৰতিষ্ঠাপক সভাপতি গজেন দাসে। ইয়াৰ উপৰিও নাম প্ৰসংগ ঘোষানাম যুগল পাঠ কৰে অনন্ত বৰ্মন আৰু কনক বৰ্মনে। জয়গুৰু শংকৰ। আজি আমাৰ ইয়াত 15 আগষ্ট 2024 তাৰিখে বাৰগোপাল আঞ্চলিক ঘোষানাম দলৰ প্ৰতিষ্ঠা দিৱস আয়োজন হৈ আছে। এই বাৰগোপাল আঞ্চলিক ঘোষানাম দল জন্ম হৈছিল 2022 চনৰ 15 আগষ্টৰ দিনা হাঁহপুৰৰ বাৰগোপাল থান এখনত এই জন্ম হৈছিল আৰু নামটো ৰখা হৈছিল বাৰগোপাল। বাৰগোপালটো এইকাৰণে ৰখা হৈছিল যে ভগৱান কৃষ্ণৰ নামেৰে তেওঁৰ যি বাৰগোপালৰ লগত শিশু 12জন, যেনে স্তককৃষ্ণ, দেৱব্ৰস্ত, সুবল, সুদাম, ভদ্ৰহেন, ঋষভ, অৰ্জুন, বসুদাম, শ্ৰীদাম আৰু দাম, এই বন্ধুকেইজন মানে লগ লাগি শিশুকালত কৃষ্ণৰ লগতে এই বন্ধুকেইজনে যেনেকৈ একত্ৰিত হৈ নানা খেলা খেলিছিল, সেই ভাবিয়ে সেই উদ্দেশ্যেৰে আমাৰ পূব নলবাৰী অঞ্চলত আমাৰ জন্ম হৈছিল কেইজনমান মহান ব্যক্তিৰ উদ্যোগত বাৰগোপাল আঞ্চলিক ঘোষানাম দল। এই দলে বিভিন্ন ঠাইত অনুষ্ঠান কৰি আহিছে। আমাৰ পূব নলবাৰী মিলন আঞ্চলিকৰ বিভিন্ন ঠাইত নিমন্ত্ৰণ দিছে আমাক, আমি অনুষ্ঠান কৰি আহিছোঁ। আৰু এই অনুষ্ঠানৰ লগত আমি সংগতি ৰাখি প্ৰতি বছৰে, এইবাৰ আমাৰ তৃতীয় বৰ্ষ, প্ৰথম বৰ্ষতে আমি 2023 চনত অখণ্ড ভাগৱত পাঠ ইয়াতে আগতে কতো হোৱা নাছিল, আমি দেখা নাছিলোঁ। আমাৰ এই ঘোষানামৰ জৰিয়তে আমি গুৰুজনাৰ নাম ধৰ্ম, এখনৰ নাম ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত আগবাঢ়ি যাব লাগিব। আৰু যুৱচামক যাতে আমি এই দলপ্ৰতি দললৈ আনি তেওঁলোকক নতুনকৈ তাল নাগৰাই হওক, নাম প্ৰসংগই হওক, ভাগৱত পাঠে হওক, এইবিলাকত আমি শিক্ষা দিয়াৰ কাৰণে এই দলে সদায় আগবাঢ়ি আছে, এই দলে সদায় ইচ্ছা প্ৰকাশ কৰি আহিছে। গতিকে আমি সদায় এইটোৱে বিচাৰোঁ যে যিবিলাক নাম প্ৰসংগ বা হেৰিত আমাৰ যুৱচামে এতিয়া লাহে লাহে কিছুমান কমি গৈছে, যাতে এইবিলাক উঠি অহাবিলাকে শিকিব পাৰে এই দলৰ জৰিয়তে, সেইখিনি আমি সদায় গুৰুত্ব দি আহিছোঁ। লগতে এই দলৰ আমি প্ৰত্যেকবিলাকে আমাৰ এই অঞ্চলৰ ৰাইজৰ পৰা সমাদৰ পাইছোঁ। আমি আৰু প্ৰতিটো ক্ষেত্ৰতে তেখেতসকলৰ মাজত গৈ থিয় হৈছোঁ বা আমাৰ দলৰ কিছু কথা তেখেতসকলৰ আগত কৈছোঁ যে এই দলটোৰ জৰিয়তে আমি কি কৰিব বিচাৰিছোঁ। গতিকে এইখিনি আমাৰ দলৰ বৰ্তমান আজি ভাগৱত পাঠ নাম প্ৰসংগ চলি আছে। নলবাৰীৰ পৰা মনোজ ডেকাৰ ৰিপৰ্ট ইত্যাদি A to Z।